মদংকা আমাৰ যথেষ্ট আগবাঢ়িছে আৰু পূৰ্ণ বিশ্বাস আমাৰ অসমবাসী ৰাইজে সকলোৱে মিলি পেলাই এই যি আমাৰ জয় ভাৰত পাৰ্টিক আঁকোৱালি লৈছে, মৰম চেনেহ আগবঢ়াইছে। চবতে আজি শদিয়া সমষ্টিটো মোক নিমন্ত্ৰণ কৰিলে, বহুত ভাল লাগিলে ইয়াত আহি পেলাই। আৰু সময়ত পূৰ্ণ বিশ্বাস যে আমাৰ শদিয়া সমষ্টিৰ পৰা যদি আমি প্ৰাৰ্থিত্ব দিম তেনেহ'লে নিশ্চয় জিকাটো 100%। আৰু যিহেতু জনতাৰ মাজত সোমাই নহয়, জনতাই আমাক মাজত সোমাই দিছে। তাৰমানে জনতাৰ যিটো মৰম, আমাৰ স্বৰ্গীয় প্ৰদীপ নাথ ডাঙৰীয়াৰ যি ৰাজনৈতিক দল আমাৰ জন্ম দিলে আৰু জন্ম দিয়াৰ লগে লগে গোটেই অসমবাসী ৰাইজে জয় ভাৰত পাৰ্টিক আঁকোৱালি ল'লে। আৰু যেনেকৈ আমাৰ কামখিনি আগবাঢ়িছে, প্ৰত্যেকটা সমষ্টিতে আমাৰ বুথ কমিটি, মণ্ডল কমিটি, এইফালে সমষ্টি কমিটি গোটেইখিনি আমাৰ কাম আগবাঢ়ি আহিছে। আৰু ধুনীয়াকৈ আমি এবাৰ যি জয় ভাৰত পাৰ্টিক তিনিচুকীয়া জিলা সমিতিত যি আমাৰ দায়িত্ব দিছিলে আমাক কেন্দ্ৰীয় সমিতিয়ে, আমি নিশ্চয় আগবাঢ়িছোঁ আৰু আশা আমাৰ পূৰণ হ'ব বুলি পূৰা বিশ্বাস আছে। শদিয়া সমষ্টিত যি আজি মই ইয়াত উপস্থিত হৈ পেলাই দেখা পালোঁ, যি হাজাৰ হাজাৰ মানুহ আজি দেখা পাইছোঁ, মই ইমান ধুনীয়াকৈ জয় ভাৰত পাৰ্টিক আঁকোৱালি লৈছে, ইয়াত নিশ্চিত জয় ভাৰত পাৰ্টিয়ে জয় হ'ব বুলি আগন্তুক নিৰ্বাচন। ভাৰত পাৰ্টিৰ মেইন উদ্দেশ্য হ'ল যেনেকৈ আমি সংগঠন কৰি যি আমাৰ সমস্যা সমাধান হোৱা নাছিলে, এইবাৰ আমি গম পাইছোঁ, ভুক্তভোগী ৰাইজে গম পাইছে যেনেকৈ অকল আন্দোলন কৰিলে সমস্যা নহ'ব। গতিকে এইবাৰ আমি থিৰাংভাৱে খাটাং কৰি লৈছোঁ, এইবাৰ আমি ৰাজনীতিক আন্দোলন কৰিম আৰু এই ৰাজনীতিক আন্দোলন কৰাৰ পিছতহে আমাৰ দাবীখিনি পূৰ্ণ হ'ব। এইটো চবেই ৰাইজে গম পালে আৰু পূৰ্ণ বিশ্বাস আছে যিমান আমাৰ অসমত জনগোষ্ঠীয়ে বসবাস কৰিছে, ধৰ্ম ভাষা ভাষী গোটেইখিনি সমস্যাৰ সন্মুখীন হৈ আহিছে। আৰু জয় ভাৰত পাৰ্টিয়ে কথা দিছে আগন্তুক নিৰ্বাচনত আপোনালোকে জয়যুক্ত কৰাই দিয়ক আৰু আপোনালোকৰ সমস্যা একেবাৰে আমি নাইকিয়া কৰি যাব বুলি আমি আশা দিছোঁ।